মোৰ আৰু অৱসৰ লোৱা মাত্ৰ 2 দিন বাকী আছে। 28 মই এইখন বিদ্যালয়ৰ পৰা মই অৱসৰ ল'ম। অৱসৰ লোৱাৰ পিছত মোৰ মানে কথাটো হ'ব মছজিদ মাদ্ৰাছা এইবিলাকত সহযোগ কৰা, ধৰ্মীয় অনুষ্ঠানবিলাকত যাতে লাগি থাকিব পাৰোঁ, তাৰ বাবে যাতে মোক আল্লাহ যাতে সহায় কৰে, মোৰ শৰীৰটো যাতে ভালে ৰাখে, যাতে সমাজৰ কাম আগুৱাই যাব পাৰে, যাতে মই সহযোগ কৰি সমাজখন আগুৱাই লৈ যাব পাৰোঁ, নিজৰ গাঁওখনতো আগুৱাই লৈ যাব পাৰোঁ, তাৰ প্ৰতি মোৰ এটা চিন্তাধাৰা থাকিব। আৰু মোৰ এই 38 বছৰ মই এই বিদ্যালয়খনত আছিলোঁ, ইয়াৰ প্ৰতি মোৰ এটা নজৰ থাকিব, যিহেতু মোৰ এই স্কুলৰ পৰাই মোৰ জীৱন আৰম্ভণি, যিহেতু ইয়াৰ পৰাই মোৰ সম্পদ গঢ়াৰ এটা আছিলে, ঠাই আছিলে। সেইফালৰ পৰা এই অনুষ্ঠানটোত মোৰ এটা নজৰ এটা থাকিব। মই মাজে সময়ে আহি ছাৰ বাইদেউসকলক আলোচনা কৰিম, যদি মোক মাতে মই আহিম, লগে লগে আহি যাম আৰু সুপৰামৰ্শ মোৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা লাগে মই আগবঢ়াই দিম। এই সময়ত আপুনি মুখ্য অতিথি হিচাপে উপস্থিত আছিলে, আপুনি কি ক'ব? হয়, সকলোক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ উদ্যোক্তাসকলে মোক মাতি অনাৰ কাৰণে মই তেখেতকো ধন্যবাদ জনাইছোঁ। তেওঁ এজন একদম ছাকচেছফুল এজন শিক্ষক আমাৰ ব্লকৰ পৰা। তেওঁ ইমান দিন কাম কৰি আজি অৱসৰ গ্ৰহণ অনুষ্ঠানত মই উপস্থিত থাকিব পাৰি মই ধন্য মনে কৰিছোঁ। এইটোৱে তেওঁৰ নিচিনা এজন শিক্ষক ইমান দিন কাম কৰি যোৱা, আৰু আমি ইয়াত দেখা পাইছোঁ যে ইমান ৰাইজৰ শিক্ষক শিক্ষয়িত্ৰী, ৰাইজৰ মানুহ, ল'ৰা ছোৱালী চব মিলি এটা ডাঙৰকৈ এটা অনুষ্ঠান পাতি তেওঁ যিহেতু এটা ৰিকগনিশ্যন দিছে, এইটোৱে এখন চাৰ্টিফিকেট। তেওঁ যে ৰিটায়াৰমেণ্টৰ দিনত তেনেকুৱা ধুনীয়া এখন অনুষ্ঠানৰ মাজেদি তেওঁলোকক যে আজি বিদায় সম্বৰ্ধনা দিয়াটো সম্ভৱ হৈছে, এইটো এটা প্ৰাপ্তি আৰু এটা ৰিকগনিশ্যন। আমি সকলো শিক্ষকৰ এনেকুৱা আমি বিচাৰোঁ যে আমাৰ যিবোৰ শিক্ষক আছে তেওঁলোকে এনেকুৱা ৰিটায়াৰমেণ্টৰ দিনত সকলো ৰাইজক মিলি এনেকুৱা এটা সম্বৰ্ধনা দিব লাগে। আৰু তেখেতকো মই জনাইছোঁ যে আমি যদিও ৰিটায়াৰমেণ্ট হৈছে, আমি আপোনাৰ পৰা বিচাৰিম যে এখন গাঁৱৰ যিটো সামাজিক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে শিক্ষকসকলৰ বহুত অৱদান থাকে। তেওঁলোকে এতিয়া স্কুলৰ টাইমৰ বাহিৰত ওলাই গৈ আৰু সামাজিক বিভিন্ন কামত লাগি আমাৰ সমাজখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ এতিয়া অগ্ৰণী ভূমিকা ল'ব। আগতে তেখেতে কনফাইণ্ড আছিল স্কুলৰ ভিতৰত, এতিয়া আৰু বাইণ্ডিংছৰ বাহিৰত ওলাই গৈ সমাজৰ কাৰণে আগবাঢ়ি যাব। আৰু আমিও কেতিয়াবা মাতিম, তেওঁলোকে আমাক মিটিং ট্ৰেইনিঙত তেওঁ আহি আমাক সাহায্য আগবঢ়ালে আমি সুখী হ'ম। আমি তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু বাকী জীৱনটো ভালকৈ